Welcome to Mission APSC AJ YouTube channel. আজি আপোনালোকৰ কাৰণে লৈ আহিছো জিঅ'টেকনিকেল ইঞ্জিনিয়াৰিঙৰ এটা ইম্পৰ্টেণ্ট topic. That topic is basically consolidation. So consolidationৰ পৰা এক্সামত questions আহে, so আমি consolidationক লৈ আজি আমি ডিছকাছ কৰিম। যদি আপোনালোকে ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবে then please চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ মাজত। So we'll now try to discuss about the terminology. Okay. So first we'll discuss the basic terminologies which are used in consolidation. তাৰপিছত আমি discuss কৰিম odometer test, তাৰপিছত pre-consolidation pacer, then consolidation settlement, target theory, degree of consolidation. So আজি আমি আপোনালোকৰ কাৰণে এইকেইটা টপিক ডিছকাছ কৰিম। So জিঅ'টেকনিকেল ইঞ্জিনিয়াৰিঙৰ কনচলিডেশ্যন যিটো পাৰ্ট হয় সেই পাৰ্টটো যথেষ্ট ইম্পৰ্টেণ্ট হয়। চ' আমি ষ্টেপ বাই ষ্টেপ ট্ৰাই কৰিম আচলতে কনচলিডেশ্যন কি হয়, কি ইম্পৰ্টেণ্ট কথা আমি কনচলিডেশ্যন চেপ্টাৰটো জানিব লাগে সেই গোটেইখিনি আমি আজি ডিছকাছ কৰিম। অ'কে, চ' the first is we can say that compressibility asalte it is a process of decrease in volume of soil due to increase in the load of the soil. Let's suppose this is a soil particles, amar kisman soil particles ase suppose ইয়াৰ ওপৰত আমাৰ কি আছে ষ্ট্ৰাকচাৰ আছে, ষ্ট্ৰাকচাৰৰ কাৰণে লোড আহিব, যেতিয়া লোড আহিব soilত কিছুমান voids থাকে, right? Some voids are there in soil, void voids. So সেই voids বিলাকে কি কৰিব, সেই voids বিলাকে যেতিয়া লোড পাই যাব ইয়াত থকা যিবিলাক এয়াৰ পাৰ্টিকল সিহঁত এক্সপাল হ'বলৈ ট্ৰাই কৰিব, সিহঁত ওলাই যাব ট্ৰাই কৰিব, ৰাইট? চ' সেই যিটো প্ৰচেছ যেতিয়া এয়াৰ পাৰ্টিকলছ বিলাক ওলাই যাব ভইডছৰ পৰা বা ভইডছত যদি আমাৰ ৱাটাৰ আছিলে সেইখিনি ৱাটাৰখিনি ডিউ টু দ্য এক্সেছ অফ পোৰ এয়াৰ অৰ ডিউ দ্য এক্সেছ অফ পোৰ ৱাটাৰ যদি ওলাই যায় তেতিয়া কি হ'ব, অবভিয়াছলি চইলৰ ভলিউমটো কমি আহিব, ৰাইট? সেই প্ৰচেছটোৱে আমাৰ হৈছে কম্প্ৰেছিবিলিটি basis this is a process in a volume of a soil due to increase the load on the soil. The compressibility of a soil may be due to compaction. এতিয়া আমি জানিব লাগিব কম্পেকশ্যন আৰু কনচলিডেশ্যনৰ ডিফাৰেন্স কি হয়। যেহেতু সয়েল আমাৰ সয়েলত কি থাকে, সয়েলত বেসিক্যালি ওয়াটাৰ আৰু এয়াৰ থাকে, আৰু যেতিয়া আপোনাৰ এয়াৰখিনি ওলাই আহিব প্ৰথম ষ্টেজত, যেতিয়া আমি লোডটো দিম লগে লগে কি হ'ব, সয়েলৰ পৰা এয়াৰ পাৰ্টিকলছ বিলাক ওলাই আহিব, আৰু যেতিয়া এয়াৰ পাৰ্টিকলছ বিলাক ওলাই আহিব তেতিয়া ভলিউমত চেঞ্জ আহিব, সেইটোক আমি কম কম্পেকশ্যন। বাট কনচলিডেশ্যন কি হ'ব, যেতিয়া ৱাটাৰ পাৰ্টিকলছ বিলাক ওলাই আহিব, যেতিয়া ৱাটাৰ মলিকুলছ বিলাক ওলাই আহিব তেতিয়া সেইটোক কম কনচলিডেশ্যন, আৰু এইটোক কি বুলি কোৱা হয়, ফাৰ্ষ্ট ডিগ্ৰী কনচলিডেশ্যন বুলি কোৱা হয়। Compression of water and solid molecules negligible. So basically যিটো আমাৰ compression হয় সেইটো water আৰু solid molecular মাজৰ যিটো compression সেইটো negligible হয়, okay? আৰু second degree of consolidation to কি হয়, second degree of consolidation is basically it is, you can say that second degree of consolidation to plastic rearrangement of the soil molecules. কি হ'ব, যেতিয়া আমাৰ water খিনি ওলাই গ'ল, air খিনি ওলাই গ'ল, volume তাৰ পিছতো সয়েলৰ যিবিলাক পাৰ্টিকলছ আছে, সয়েলৰ পাৰ্টিকল বিলাক কি থাকে, ফ্লকুলেটেড ষ্ট্ৰাকচাৰত থাকে, কিছুমান ডিসপাৰ্স ষ্ট্ৰাকচাৰত থাকে। ইহঁতি কি কৰে, কিছুমান আপোনাৰ সাপোজ সয়েল পাৰ্টিকলছ আছে এনেকে আছে, কিছুমান কি হ'ব এনেকে ফ্লেকি হৈ এনেকে আছে, ৰাইট? চ' সিহঁতে নিজৰ মাজতে কিছুমান ৰিএৰেঞ্জমেণ্ট কৰে, তেওঁলোক এইবিলাক ইহঁতৰ যিবিলাক মিনাৰেলছ আছে সেই মিনাৰেলছ বিলাকৰ মাজত ৰিএৰেঞ্জমেণ্ট হয়, আৰু ৰিএৰেঞ্জমেণ্ট হোৱাৰ লগে লগে কি হয়, ৰিএৰেঞ্জমেণ্ট হোৱাৰ লগে লগে সিহঁতৰ যিটো ষ্ট্ৰাকচাৰেল চেঞ্জেছ আহি পৰে, there is changes in structure, okay? So সেইটোকে কোৱা হয় প্লাষ্টিক ৰিএৰেঞ্জমেণ্ট অফ দ্য সয়েল molecules. So প্লাষ্টিক ৰিএৰেঞ্জমেণ্ট যেতিয়া হ'ব তেতিয়া হ'লে কি হৈ যাব, সেকেন্ড ডিগ্ৰী কনসলিডেশন। আৰু অবভিয়াছলি যেতিয়া আমাৰ পোৰ ৱাটাৰ প্ৰেছাৰ ওলাই যায় সেইটো সময়ত যিটো কনসলিডেশন হয়, that consolidation is more as compared to compaction as compared to the degree of second degree of consolidation, okay? সেইটো মনত ৰাখিব ট্ৰাই কৰিব। So next we will move to the next slide, okay? Let me move to the next slide. So here we can go, yes.
Compressibility of the soil. Compressibility basically দুটা ভাগত ভগা আছে এতিয়া আমি যেটো ডিসকাস কৰিলো compressibility we have two parts. First part is compaction, second part is consolidation, right? So compaction or karone ki hoy? In case of compaction we have instantaneous. So compaction to is a instantaneous process. য'ত আমাৰ কি হয় soil particles য'ত আমাৰ কি হয় air particles বিলাক ওলাই যায় so আমাৰ suppose যিবিলাক soils আছে আমাৰ যিবিলাক suppose these are the soil particles এই soil particles বিলাকত যিবিলাক আপোনাৰ air আছে এই air খিনি ওলাই যায় আৰু সেই processটো compaction বুলি কয় so it is a first process okay next আমাৰ আছে consolidation consolidation দুটা types আছে one is primary consolidation another is secondary consolidation so primary consolidation মানে first degree consolidation এটা time dependent হয় suppose আমাৰ time dependent in a sense আপোনাৰ যদি এক মাহ 1 monthত যদি তাৰ flow টো আসলে suppose 30 meter per second যেটো আমাৰ consolidation or flow but তাৰ পিছত suppose আপোনাৰ 2 মাহৰ পিছত কি হ'ব তাৰ value টো change হ'ব that is called time dependent সময়ৰ লগত ই change হয় okay then second is due to the expulsion of pore water এটো আমি কৈ আহিছিলো pore water expulsion হোৱাটো আমাৰ primary consolidation আৰু আমাৰ secondary consolidation ত কি হয় this is a time dependent phenomena এটো time dependent হয় সময়ৰ লগে লগে চেঞ্জ হয় it is very slow secondary consolidation কেতিয়াবা MCQ ধুদি দিয়ে which one is the first process of consolidation so we'll go to the primary consolidation okay so we can say that primary consolidation is the first process of primary consolidation is the first process of first process as compared to secondary consolidation right so we'll move to the next slide now my next slide would move korim yes so we'll move to the next slide let me erase okay so yete consolidation bostuto bujua hoise yete apni figure ত দেখাই আছে expulsion of water এফালে আছে আপোনাৰ solids এফালে আছে voids এফালে water table so এটো আছে আপোনাৰ water tables এফালে waters আছে এফালে water particles বিলাক এনেকে ওলাই আহিছে যেতি আপোনাৰ লোড পৰি গৈছে ইয়াতে আৰু এইবিলাক solids হয় আৰু এই বিলাক গেপ বিলাক যিবিলাক দেখিছে white color these are voids when the water in the voids started to flow out of the soil matrix when the water in the voids যিবিলাক water voids ত আছিল they are start to flow out যেতিয়া তাৰ পৰা soil টোৰ পৰা আতৰি আহে আৰু বা soil matrix ৰ পৰা আতৰি আহে in the consolidation process of the clay layer consequently the excess pore water pressure del will be reduced আৰু তেতিয়া কি হ'ব আমাৰ pore water pressure টো আমাৰ কমি আহে because excess pore water খিনি আমাৰ ওলাই আহি আছে will reduce and the void ratio E of the soil matrix will reduce too আৰু হেতু ওলাই লহাৰ লগে লগে number of voids আমাৰ কমি যায় number of voids কমি যোৱাৰ লগে লগে আমাৰ কি হয় basically the void ratio also reduce so consolidation ক আমি দুটা স্টেজত ভাগ কৰিব পাৰো primary consolidation we can divide the consolidation into two stages one is primary consolidation another is secondary consolidation next we have very important concepts of normally consolidated soil কেতিয়াবা interview হুদি দিয়ে and over consolidated so normally consolidated soil টো আপুনি এনেকে বুজিব পাৰে suppose আমি এটা জায়গাত building এটা আছে suppose building totalত আপোনাৰ soil let's suppose we have a building or below the buildings we have some soils suppose that building gives some amount of load let's suppose 300 kilonewton so আমাৰ এটা building আছে এই building to load দি আছে 300 kilonewton okay আৰু আমাৰ যেটো আগৰ building আছিলে the building which we have it is suppose building তাৰ তলত soil আছে আৰু building টো 300 kilonewton দি আছে load তাৰ তলত থকা soil টোৱে suppose আগতে তাৰ previous street এটা double stored buildings আছিল হেতু ভঙাৰ পিছত suppose এটো building বনোৱা হৈছে আৰু হেতু টাইমত suppose load আছিল আগৰ দিনত এই soil টোৰ ওপৰত load আছিল suppose 600 kilonewton ইয়াৰ 2 times আছিল suppose তো হেতু কেছত ইয়াত থকা soil টো the present soil in that case the present soil কি হ'ব present soil টোৰ কি হ'ব
সি যেহেতু আগৰ ইয়াৰ হিষ্ট্ৰীত ইয়াতকে বেছি লোড পাইছিল, that's why it is known as over consolidated soil. আৰু নৰ্মেল কনচলিডেটেড সইলত কি হ'ব, ই এতিয়া 300 কিলোনিউটন লোডছ পাই আছে, কিন্তু তাৰ আগৰ ষ্টেজত সাপোজ এটা আমাৰ সৰু জুপুৰি আছিল আৰু তাত সাপোজ লোড আছিল আপোনাৰ 100 কিলোনিউটন, সো ই আগৰ ষ্টেজত ইয়াতকে কম লোড পাই আছিল, দেন ইট ইজ নৰ্মেলি কনচলিডেটেড সইল। আই হোপ আপোনালোকৰ ক্লিয়াৰ হৈছে। সো again I'll try to explain so that it is little bit clear to you. First of all, normally consolidated soil is that type of soil in which first time in the history the soil having applied effective stress or having uh, applied effective stress. Such soil are more compressible, representing high settlement of the loading. কি কাৰণে more compressible হয়, because সিহঁতৰ কি হয়, that type of soil সিহঁতে ফাৰ্ষ্ট আপোনাৰ সইলতে কি কৰিছে, এক্সপিৰিয়েঞ্চ কৰিছে লোড, that's why obviously তাৰ compressibilityটো বেছি হ'ব, বেছিকে ই কম্প্ৰেছ কৰিব। সেটেলমেন্ট মানে তাৰ যিটো যিমানটো সি তললে বহিব, that is nothing but settlement, সেটেলমেন্টটো বাঢ়ি যাব, right? আৰু over consolidated soilটো হৈছে এনেকুৱা এটা soil, that type of soil which are loaded in the past stream, মানে আগৰ টাইমত তাতকে বেছি লোড আছিলে। Let's suppose we have two stored buildings and that two stored buildings in the previous year, suppose a place is there in previous year, suppose two stored buildings are there. That means the load is distributed around approximately, let's suppose 600 kilometers. Now due to the earthquake or some other reason, the building is broken, and then we are putting just a single story building, and suppose that building's weight is less than the previous building's weight. That means now the soil experience less load as compared to the previous year loads. That means that is a over consolidated soil, because at earliest history or the past history, the soil get less amount of loads as compared get more amount of loads as compared to recent scenario. That's why over consolidated soil. So সেইকাৰণে নামটো দিয়া হৈছে over consolidated soil। আৰু ইয়াতে obviously in that case compressibility, the settlement, these all are less as compared to the normally consolidated soil, because normally consolidated soil first experience কৰিছে, but over consolidated soil কি কৰিছে, ই experience আগতেই কৰিছে, now he কম লোড হে পাই আছে, that's why compressible less compressible হ'ব। so সেইকেইটা আসলে basic concept in between normal consolidated soil and over consolidated soil. In the next video we'll go to the over consolidation ratios, what are the standards values, এইখিনিৰ বিষয়ে আমি next videos discuss কৰিম। যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগে then please like, share and subscribe কৰি দিব। thank you for watching।